তাৰমানে আমাৰ আজি বিশ্বৰ ধপাত নিষিদ্ধ ডে হিচাপে পালন কৰি আছে, অল বিশ্বই এইটো পালন কৰি আছে। সেই ধপাত নিষিদ্ধ ডে আজি আমি কয়াকুছি অঞ্চলত যাতে কোনো ধপাত ব্যৱহাৰ নকৰে, ধূমপান নকৰে, সেইকাৰণে আমি সজাগতা এৱাৰনেছ এখন দিছোঁ। আমাৰ লগত আছে এই অঞ্চলৰ বিশিষ্ট আমাৰ এই ধপাত সংগ্ৰাম লৈ বহুদিনৰ পৰা যুঁজি আছে তেখেতে আমাৰ এজন জ্যেষ্ঠ ব্যক্তি আমাৰ মহম্মদ সুৰাহাব আলী BHC তেখেতে বহুদিনৰ পৰা আছে। তাৰ লগত আজি আমি মহিলা সংগঠনৰ পৰা আমাৰ CLF ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ পৰা SRLMৰ নিৰ্দেশক্ৰমে আমি আজি এই দিৱসটো পালন কৰি আছোঁ। আমাৰ লগত প্ৰশাসন বিভাগো আছে। আমি যাতে চুকে কোণে আমাৰ এইটো বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ যে ধপাত মানে নিচাজাতীয় বস্তু খাই আমাৰ নতুন প্ৰজন্মটো ধ্বংসৰ পথত যাই আছে, সেইটো আমি যাতে উদ্ধাৰ কৰি দেশখনৰ নতুন সপোন দেখাৰ বাট দেখুৱাব পাৰোঁ, সিহঁতৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰিব পাৰোঁ, সেইটোৱে আমাৰ মূল উদ্দেশ্য। সেই উদ্দেশ্য লৈয়ে আমি আজি একত্ৰিত হৈছোঁ। চুকে কোণে আমি এইটো এজন নহয়, দুজন নহয়, হাজাৰ হাজাৰ মানুহ ওলাই সেইটো আমি নিষিদ্ধ কৰিম, অঞ্চলটো নিচামুক্ত কৰিম, ধপাতমুক্ত কৰিম, এইখিনি আমাৰ উদ্দেশ্য। আপুনি বহুত বছৰ ধৰি এই ধপাত নিষিদ্ধ কৰিবৰ কাৰণে যুঁজ চলাই আছে, কি ক'ব? নিশ্চয় 2015 চনত 5 ছেপ্টেম্বৰৰ দিনা প্ৰেক্ষাগৃহত, পুথিভঁৰাল প্ৰেক্ষাগৃহত বৰপেটা, তাতেই আমাৰ ADC মহোদয়সকল আছিল, কলেজৰ প্ৰিন্সিপাল আৰু গোটেই জিলাৰ হেডমাষ্টাৰ প্ৰিন্সিপালসকল আছিল। প্ৰেক্ষাগৃহত তেতিয়া মই এই প্ৰস্তাৱনাটো দিছিলোঁ যে ধূমপান নিষিদ্ধ অঞ্চল হিচাপে ভৱিষ্যতলৈ চিন্তা কৰি উঠি অহা প্ৰজন্মক যাতে ধূমপান কি চিনিয়েই নাপায় তেনেকুৱা এটা পৰিৱেশ গঠন কৰাৰ কাৰণে আহ্বান দিছিলোঁ, প্ৰস্তাৱনা দিছিলোঁ। সেই মৰ্মে চৰকাৰে ফালৰ পৰা এই ধূমপান নিষিদ্ধ চাইনবোৰ্ড অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয়ৰ সন্মুখত দি দিছে আৰু সেইটো গোটেই অসমৰ কাৰণে দিছে। আৰু তাতে ধূমপান নিষিদ্ধ গোটেই অসমত আগৰ পৰাও আছিল আৰু এই চাইনবোৰ্ডটো তেতিয়াৰ পৰা দিছে। সেইফালৰ পৰা আমি জোৰদাৰ প্ৰচাৰ চলাই আমি কিছু আগবাঢ়িছোঁ বুলি হয়তো ৰাইজেও স্বীকাৰ কৰিছে, অঞ্চলতো স্বীকাৰ কৰিছে। আৰু যিসকলে আমাৰ আহ্বানত কেইবা বছৰ ধৰি প্ৰায় 10 বছৰেই হ'ল যিখিনি চেষ্টা চলাইছিলোঁ, তাৰ কাৰণে বহুত মানুহ ধপাত এইবিলাক তাৰ পৰা আঁতৰি আছে, বাদ দিছে, খোৱাৰ বাদ দিছে। তেওঁলোকৰ বহুত উপকাৰ হোৱা বুলি আমি প্ৰমাণ পাইছোঁ। তেওঁলোকে আহি সাক্ষাৎকাৰত কৈছে যে বহুত উপকাৰ পাইছোঁ বাদ দিয়াৰ কাৰণে। আৰু যুৱ সমাজতো বহুতে নাখায়, নিষিদ্ধ বস্তু বুলি আমি প্ৰচাৰ কৰিছিলোঁ, কৰি আছোঁ। সেই হিচাপে অঞ্চলৰ বহুতে নাখায় বুলি আমি প্ৰমাণ হৈছে। এই যে হাটে বজাৰে ৰাইজেও তেনেকৈ বিড়ি চিগাৰেট চাদা এইবিলাক নাখায় আৰু খোৱাৰ যুক্তিও নাই। সেইফালৰ পৰা আমি জোৰদাৰ প্ৰচাৰ চলাইছোঁ। অসম চৰকাৰৰ ফালৰ পৰাই ধপাত নিষিদ্ধ এলেকাই হওক, বিদ্যালয় হওক, এইবিলাক সেই চাইনবোৰ্ডটো তেওঁলোকে দি দিছে, সেইটো দি দিছে। নিশ্চিতভাৱে চৰকাৰৰ ফালৰ পৰা এইটো নিষিদ্ধ বুলি ৰাইজেও জানিছে। আৰু ৰাজহুৱা স্থানত যে ধূমপান নিষিদ্ধ সেইটো চৰকাৰৰ ফালৰ পৰা এই 10 বছৰ আগৰ বহুত আগৰ পৰাই আছিল আৰু সেইটো আমি বেছি জোৰদাৰ কৰিছোঁ যে চৰকাৰৰ ফালৰ পৰা সঁহাৰি পোৱা গৈছে। আমাৰ পুলিচ বাহিনী বিভাগতো এইবিলাক আমাৰ অঞ্চলত নাখায়, ধপাত সেৱন নকৰে। তাৰপিছত ভাল খবৰ যে ৰাইজে নিজক নিজেই বুজি পায়ে এইবিলাকৰ পৰা আঁতৰি আছে। তাৰপিছত অফিচবিলাকতো তেনেকৈ তেওঁলোকে মানিছে, সকলো বিভাগৰ মানুহে মানিছে, শিক্ষকসকলেও কথাটো মানিছে। যদি অলপ ইফালে সিফালে অলপ আছে বুলি কোৱা হয়, সেইখিনি নিৰ্মূল কৰিব লাগিব। আমাৰ উদ্যোগীসকলে এই যে বাইদেৱে কৈ গ'ল, তেখেতৰ ঘোষণাটো এইটোৱেই যে নেক্সট উঠি অহা প্ৰজন্ম যাতে এই ধূমপানৰ পৰা সম্পূৰ্ণ মুক্ত থাকিব পাৰে। তাৰমানে আমি গোটেই অসম, গোটেই সকলো জিলা, আমাৰ বৃহত্তৰ অঞ্চল, কয়াকুছি অঞ্চল, এইবিলাক যাতে আমি সম্পূৰ্ণভাৱে ধপাতমুক্ত এৰিয়া অঞ্চল কৰিব পাৰোঁ। কাৰণ অসমত আমাৰ
এইবিলাকত আমাৰ অসমত তেনেকুৱা কাৰখানা এইবিলাক বনোৱাৰ কাৰখানা তেনেকৈ নাই সকলোৱে জানে এইবিলাক বাহিৰৰ পৰা আহি জাপি দিয়া বিড়ি চিগাৰেট চাদাৰ সেইবিলাক কোম্পানীয়ে জাপি দিয়ে এইবিলাক মুক্ত পৰিৱেশ বনাব লাগে আমি ধন্যবাদ